বয়স মাথো এটা সংখ্যা এই কথা প্ৰমাণিত হৈছে মৰিগাঁৱৰ ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত হৈ থকা ৩১তম আন্তঃ জিলা মাষ্টাৰ্ছ এথলেটিক্স প্ৰতিযোগিতাত আৰু মোৰ সৈতে আছে এগৰাকী বিশেষ ব্যক্তি তেখেত যোৰহাটৰ পৰা আহিছে যোৰহাট জিলা প্ৰতিনিধিত্ব কৰিছে তেখেতৰ বয়স ৯২ বছৰ আৰু ৯২ বছৰ বয়সতো তেখেত কিন্তু থমকি ৰোৱা নাই তেওঁ লং জাম্প খেলিছে তেওঁ ট্ৰিপল জাম্প খেলিছে মই পোনপটীয়াকৈ আচলতে আমাৰ সকলোৰে হয়তো ককাৰ বয়সৰ হ'ব তেখেত আপোনাক শুভেচ্ছা জনাইছোঁ আপোনাৰ নামটো কওক প্ৰথমতে মোৰ নাম নকুল চন্দ্ৰ বৰদলৈ মই যোৰহাটৰ পৰা আহিছোঁ আৰু আপোনালোকে যে মোৰ ফটো লৈছে মোৰ হেৰি লৈছে তাৰ কাৰণে আপোনালোকক ধন্যবাদ মোৰ 93 কেনেধৰণে আপুনি জড়িত হ'ল আৰু এতিয়া কি খেলিলে এতিয়া মই পহিলা ট্ৰিপল জাম্প খেলিছোঁ এতিয়া তাৰপিছত মোৰ লং জাম্প আছে আৰু জেভেলিন থ্ৰ' আছে এই তিনিটা ইভেণ্টত মই জইন কৰোঁ আৰু আমি ইয়ালৈ অহা উদ্দেশ্য অন্য নহয় আমাৰ প্ৰাইজৰ কাৰণে আমি নাহোঁ আমি পিছৰ প্ৰজন্মৰ এটা আদৰ্শ দেখুৱাবলৈ আহিছোঁ আমি আৰু আমাৰ দেহাটো ঠিক ৰাখিবৰ কাৰণে আমি আহিছোঁ আপুনি ইয়াৰ পূৰ্বে বিদেশতো খেলিবলৈ মই বিদেশতো খেলি গৈছোঁ পহিলা মালয়েছিয়াত গৈছোঁ তাত গ'ল্ড মেডেল পাইছোঁ আকৌ হেৰিত আমাৰ কেলিফৰ্ণিয়াত গৈছোঁ তাত ছেকেণ্ড পাইছোঁ আৰু থাইলেণ্ডত গ'ল্ড মেডেল পাইছোঁ যোৰহাটৰ ঘৰ নহয় মোৰ আচল ঘৰ তিতাবৰৰ পৰা আমেৰিকালৈকে আপুনি যিটো এইটো খেলৰ জৰিয়তে যাত্ৰা কৰিলে কেনেধৰণে এইটো সম্ভৱ হ'ল আপোনাৰ কাৰণে মোৰ মনটোৱে ক'লে মই ক্লাছ 7তে মই প্ৰতিজ্ঞা এটা কৰিছিলোঁ যিটো প্ৰতিজ্ঞা এতিয়া মই পাইছোঁ মোৰ এজন শিক্ষক আছে যে তেখেতে কৈছিলে তই ভাল খেল খেল তই তোৰ নাম কৰিবি হাত চাই পেলাই গৈছিলে গতিকে এতিয়া মই ক্লাছ 7ৰ পৰা খেলিছোঁ তেতিয়াৰ পৰাই মোৰ এটা প্ৰতিজ্ঞা যে মই আন্তঃৰাষ্ট্ৰীয় যেনে তেনে হোমেই নিশ্চয় আমি শুভেচ্ছা জনাইছোঁ আচলতে আমাক শুভেচ্ছা জনোৱাৰ ভাষাই হেৰাই গৈছে 100 বছৰ বয়সলৈকে খেলিবৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ হৈ থকা নকুল চন্দ্ৰ বৰদলৈ তেখেত যোৰহাটৰ পৰা আহিছে সকলোৱে দৃষ্টি আকৰ্ষণ কৰিছে বয়স এটা মাত্ৰ সংখ্যা এয়া এইগৰাকী ককাই কিন্তু হাতে কামে প্ৰমাণ কৰি দেখুৱাইছে